আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম। আপুনি যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই, ডেছক্ৰিপশ্যনত থকা লিংকত গৈ ভিডিঅ'বোৰ চাব বুলি আশা কৰিছোঁ। পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য এটা লিখিবলৈ আমাক ছাবজেক্ট, হেড, ভাৰ্ব অফ পাষ্ট পাৰ্টিচিপল আৰু অবজেক্ট লাগিব। The past perfect is used to show that one action happened before another action in the past. সহজ ভাষাত ক'ব গ'লে অতীতত হোৱা কোনো ঘটনাৰ আগতে হোৱা ঘটনাৰ কথা বুজাবলৈ আমি past perfect tense ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে she had finished her homework before the movie started. এই বাক্যটোত অতীতকালত দুটা কাম হোৱাৰ কথা কৈছে। তাৰে এটা হৈছে চিনেমাখন আৰম্ভ হোৱা আৰু এটা হৈছে তাইক হোমৱৰ্ক শেষ কৰা। এই দুয়োটা কামৰে প্ৰথমতে হোমৱৰ্ক শেষ কৰা কামটো হৈছে, গতিকে বাক্যৰ সেই অংশটোত past perfect tense ব্যৱহাৰ হৈছে। By the time we arrived, the train had already left. আমি আহি পোৱাৰ আগতে ট্ৰেইনখন গুচি গৈছিল। ইয়াতেও ট্ৰেইনখন গুচি যোৱা কামটো আমি আহি পোৱাৰ আগতে হৈছে, গতিকে বাক্যৰ সেই অংশটোত past perfect tenseৰ ব্যৱহাৰ কৰা হৈছে। যদি অতীতত দুটা কাম সম্পন্ন হয় আৰু এটা কাম আগতে সম্পন্ন হৈছে আনটো পিছত হৈছে, তেন্তে আগতে হোৱা কামটোৰ বাবে past perfect tenseৰ ব্যৱহাৰ কৰা হয় আৰু পিছত হোৱা কামটোৰ বাবে simple past tenseৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে she had left before I called. ইয়াত তাই গুচি যোৱাটো আগতে হৈছে, সেইকাৰণে বাক্যৰ সেই অংশটোত past perfect tenseৰ ব্যৱহাৰ হৈছে। They had finished the project before the deadline. ডেডলাইনটোৰ আগতে সিহঁতে প্ৰজেক্টটো কৰি শেষ কৰিছিল। I was tired because I had worked all day. মই গোটেই দিনটো কাম কৰাৰ বাবে ভাগৰুৱা হৈ আছিলোঁ। Past perfect tense ব্যৱহাৰ হোৱা বাক্যত সাধাৰণতে before বা after থাকে। বাক্যটোত যদি before থাকে, তেনেহ'লে বিফোৰৰ আগৰ ভাৰ্বটোত past perfect tense হ'ব। উদাহৰণস্বৰূপে she had left before I arrived. বাক্যটোত after থাকিলে afterৰ পিছৰ ভাৰ্বটোত past perfect tense হ'ব। উদাহৰণস্বৰূপে he called me after he had reached home. I had finished my homework before the movie started. চিনেমাখন আৰম্ভ হোৱাৰ আগতেই মই মোৰ হোমৱৰ্ক কৰি শেষ কৰিছিলোঁ। She had left the house by the time I arrived. মই যোৱালৈকে তাই ঘৰৰ পৰা গুচি গৈছিল। They had already eaten dinner when we reached the restaurant. আমি ৰেষ্টুৰেণ্ট পোৱালৈকে তেওঁলোকে ডিনাৰ কৰি উঠিছিল। He had never seen a tiger before he visited the zoo. চিৰিয়াখানালৈকে যোৱাৰ আগতে তেওঁ কেতিয়াও বাঘ দেখা নাছিল। We had cleaned the house before the guest arrived. আলহী অহাৰ আগতেই আমি ঘৰটো চাফা কৰিছিলোঁ। I had never been to Tezpur before last year. যোৱা বছৰৰ আগলৈকে মই তেজপুৰলৈ যোৱা নাছিলোঁ। The train had already departed when we reached the station. আমি পোৱালৈকে ট্ৰেইনখনে ষ্টেচন এৰি গুচি গৈছিল। They had saved enough money before they decided to buy a car. তেওঁলোকে গাড়ী এখন কিনাৰ সিদ্ধান্ত লোৱাৰ আগতেই প্ৰয়োজনীয় পইচাখিনি জমা কৰি ৰাখিছিল। I had never met him before the party last night. যোৱা ৰাতিৰ পাৰ্টিটোৰ আগলৈকে মই তেওঁক কেতিয়াও লগ পোৱা নাছিলোঁ। She had cooked dinner before her husband came home. গিৰিয়েক ঘৰলৈ অহাৰ আগতেই তাই ৰাতি আহাৰ ৰান্ধি উঠিছিল। এই উদাহৰণকেইটাৰ জৰিয়তে আপুনি নিশ্চয় past perfect tenseৰ বিষয়ে এটা ধাৰণা কৰিব পাৰিছে। ইয়াৰ পাছত আছে past perfect continuous tense. past perfect continuous tenseৰ বাক্য এটা লিখিবলৈ আমি subject, had, been, verb লগত ing আৰু objectৰ ব্যৱহাৰ কৰিব লাগে। The past perfect continuous tense is used to describe an action that started in the past, continued for a certain period and ended before another past action or time. অতীতত আৰম্ভ হৈ এটা নিৰ্দিষ্ট সময়ৰ বাবে চলি থকা বা আন এটা অতীতৰ কাম বা সময়ৰ আগতে শেষ হোৱা কোনো কাৰ্যৰ কথা বুজাবলৈ আমি past perfect continuous tenseৰ ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে I had been working for 5 hours before I took a break. মই জিৰণি লোৱাৰ আগতে 5 ঘণ্টা ধৰি কাম কৰি আছিলোঁ। She had been crying for an hour before her friend arrived. তাইৰ বান্ধৱী আহি পোৱাৰ আগলৈকে তাই 1 ঘণ্টা ধৰি কান্দি আছিল। এই দুয়োটা বাক্যতে অতীতত কামটো আৰম্ভ হৈ অতীতৰ এটা নিৰ্দিষ্ট সময়লৈকে চলি থকা বুজাইছে। এনেকুৱা ধৰণৰ বাক্যৰ কথা বুজাবলৈ আমি past perfect continuous tenseৰ ব্যৱহাৰ কৰিব লাগে। অতীতকালৰ কোনো এটা কাম নিৰ্দিষ্ট সময়লৈ চলি থকাৰ পিছত আন এটা কাম আৰম্ভ হ'লে প্ৰথম কামটোত past perfect continuous tenseৰ ব্যৱহাৰ কৰা হয়। past perfect continuous tenseৰ কেইটামান উদাহৰণ আলোচনা কৰোঁ আহক। I had been studying for 2 hours before the power went out. কাৰেণ্ট যোৱাৰ আগলৈকে মই 2 ঘণ্টা ধৰি পঢ়ি আছিলোঁ। She had been cooking since morning when the guest arrived. যেতিয়া আলহী আহিছিল তাই ৰাতিপুৱাৰ পৰা ৰন্ধা-বঢ়া কৰি আছিল। They had been playing football for an hour before it started raining. বৰষুণ দিয়াৰ আগলৈকে
সিহঁতে এঘণ্টা ধৰি ফুটবল খেলি আছিল। He had been working at the company for 5 years before he resigned. তেওঁ ৰিজাইন দিয়াৰ আগলৈকে 5 বছৰ ধৰি সেই কোম্পানীটোত কাম কৰি আছিল। The children had been watching TV for hours before their parents returned. মাক দেউতাক আহি পোৱাৰ আগলৈকে ঘণ্টা ধৰি ল'ৰা-ছোৱালীকেইটাই টিভি চাই আছিল। They had been arguing for hours before they finally reached the decision. সিদ্ধান্তলৈ নহালৈকে তেওঁলোকে ঘণ্টা ধৰি বাক-বিতণ্ডা কৰি আছিল। We had been planning the trip for weeks before we cancelled it. ট্ৰিপটো কেনচেল কৰাৰ আগলৈকে বহু সপ্তাহ ধৰি আমি প্লেন কৰি আছিলোঁ। I had been writing the report for 3 hours before I took a break. জিৰণি লোৱাৰ আগলৈকে মই 3 ঘণ্টা ধৰি ৰিপৰ্টটো লিখি আছিলোঁ। Been building the house for months before they ran out of money. পইচা অভাৱ নোহোৱালৈকে তেওঁলোকে বহু মাহ ধৰি ঘৰটো বনাই আছিল। আজিৰ ভিডিঅ'টো ইমানতে শেষ হৈছে। ইয়াৰ পাছৰ ভিডিঅ'ত আমি ফিউচাৰ টেন্সৰ বিষয়ে কথা পাতিম। আপোনাৰ কিবা ক'বলগীয়া থাকিলে আমাক কমেণ্টত জনাব পাৰে। আমাৰ লগত যোগাযোগ স্থাপন কৰিবলৈ আমাক ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰক। ধন্যবাদ।